অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা 2023 বছৰ যেটো পৰীক্ষা হ'ব তাৰ আমি সময়সূচী ইতিমধ্যে ঘোষণা কৰিছো। অহা 3 মাৰ্চৰ পৰা 20 মাৰ্চত আমাৰ পৰীক্ষা হ'ব আৰু এই পৰীক্ষাৰ লগত সংগতি ৰাখি যেটো আমাৰ প্ৰেক্টিকেল পৰীক্ষা হয় এই প্ৰেক্টিকেল পৰীক্ষাটো 24 আৰু 25 ফেব্ৰুৱাৰী 2023 অনুষ্ঠিত হ'ব। সকলো পৰীক্ষাৰ্থীক মই হাজু হ'বলৈ অনুৰোধ জনালো আৰু সকলোকে শুভেচ্ছাও যাচিছো যাতে সকলোৱে নিজৰ সুখ্যাতিৰে পাছ কৰিব পাৰে। দ্বিতীয়তে এইবাৰ আমি এটা পদ্ধতিত সামান্য সালসলনি কৰা হৈছে। আগে পিছে আমি শৰ্ট কুৱেশ্যন 1 নম্বৰীয়া কুৱেশ্যন 10 বা 20 নম্বৰৰ দিওঁ। এই বছৰ কিন্তু আমি 50% নম্বৰ 4টা বিষয় ইংৰাজী, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান এই 4টা বিষয়ৰ কুৱেশ্যন পেপাৰত যিখিনি কুৱেশ্যন থাকিব তাৰে 50% 1 নম্বৰীয়া কুৱেশ্যন থাকিব আৰু বাকি 50% দীঘলীয়া কুৱেশ্যন থাকিব। 1 নম্বৰীয়া কুৱেশ্যন এনসাৰ কাৰণে এটা সুকীয়া পদ্ধতি আৰু থাকিব আৰু বাকি বিলাকৰ এনসাৰ কৰাৰ কাৰণে সুকীয়া পদ্ধতি থাকিব। এইখিনি আমি এইবাৰ এই কাৰণে কৰিছো যে আপোনালোকে আমি সকলোৱে জানো যে যোৱা বছৰ এই বছৰৰ যেটো সেন্ট্রাল ইউনিভার্সিটি আৰু দিল্লী ইউনিভার্সিটি যেটো এডমিশন হৈছিল হায়ার এডুকেশনৰ কাৰণে তাত এন্ট্রেন্স এক্সামিনেশন হৈছিল আৰু তাতে প্ৰায় 100তে 1 নম্বৰীয়া কুৱেশ্যনে আছিল। আৰু আমাৰ অসমৰ বিশ্ববিদ্যালয় বিলাকো এইবিলাকত যোজা চলাই আছে যে তেওঁলোকেও এন্ট্রেন্স এক্সামিনেশন হয়তো 2-3 বছৰ বা 1 বছৰ পিছত ল'ব। গতিকে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এন্ট্রেন্স এক্সামিনেশন হায়ার এডুকেশনৰ কাৰণে তৈয়াৰ কৰাৰ কাৰণে আমি এই পদ্ধতিটো লৈছো আৰু এটো অলপ ন্যাশনাল এডুকেশন পলিসি 2020 লগত সংগতি আছে যাতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে যেতিয়া এন্ট্রেন্স এক্সামিনেশন দিয়ে তেতিয়া প্যাটাৰ্নটো আগৰ পৰাই গম পাই থাকে কেনেকুৱা হয়। আৰু এই বিষয়ত আমি ছাত্ৰ ছাত্ৰীসকলক এটা যেতিয়া আমাৰ যেটো 6 মাহিলী পৰীক্ষা হৈ গৈছে 6 মাহিলী পৰীক্ষাত সেই প্যাটাৰ্নে ৰাখা হৈছিল যাতে ছাত্ৰ ছাত্ৰীসকলে প্যাটাৰ্নটো জানে। আমি জাস্ট প্যাটাৰ্নটো জনোৱাৰ কাৰণে এই পদ্ধতিটো চেঞ্জ কৰিছো এই বছৰ। এই বছৰ আমাৰ 9টা সেন্টাৰ যোৱা বছৰতকৈ বৃদ্ধি কৰা হৈছে। টোটাল আমাৰ 912টা সেন্টাৰত পৰীক্ষা হ'ব আৰু সেই সকলো পৰীক্ষা কেন্দ্ৰ একেবাৰে সম্পূৰ্ণৰূপে সাজু হৈছে। সিসিটিভি কেমেৰা আৰু যিখিনি আমাৰ ব্যৱস্থা লাগে সম্পূৰ্ণৰূপে হৈ আছে। আমাৰ কাৰণে 912 কেন্দ্ৰ 912 কেন্দ্ৰ স্পৰ্শকাতৰ আমি প্ৰত্যেকটাতে সিসিটিভি ৰাখিছো আৰু আমাৰ নিৰীক্ষকসকল ডেফিনেটলি এইবোৰ ধুনীয়া কাম কৰে। পৰীক্ষাৰ্থীসকলে কোনো ধৰণৰ ইলেক্ট্ৰনিক গেজেট মোবাইল ইলেক্ট্ৰনিক ঘড়ী এইবিলাক আনিব নোৱাৰিব আৰু তেওঁলোকে কেৱল যেটো আমাৰ এডমিট কাৰ্ড আছে তেওঁলোকৰ যেটো যদি কিবা প্লাষ্টিক কাৰ্ড লগত থাকে নগদ যদি পইচা থাকে তাৰ বাহিৰে আৰু কাগজ কলমৰ বাহিৰে আৰু যে হেৰিৰ দিনা সাপোজ অংকৰ পৰীক্ষাৰ দিনা জিওমেট্ৰি বক্স নিব পাৰিব তাৰ বাহিৰে তেওঁলোকে একো নিব নোৱাৰিব ভিতৰত। আজি যোৱাকালি ৰাতিলৈকে 1,93,000 পৰীক্ষাৰ্থী ইতিমধ্যে নিজৰ ফৰ্ম ফিল আপ কৰিছে। 15 তাৰিখলৈকে আমাৰ পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ ডেট আছে। মই সকলোকে অনুৰোধ জনাইছো যাতে প্ৰপত্ৰটো 15 তাৰিখৰ আগত নিজৰ প্ৰপত্ৰ পূৰণ কৰি দিয়ে। ডেফিনেটলি 3.5 লাখ 4 লাখ